পৰ্বতজোৰাৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বন বিভাগৰ অভিযানত জব্দ কৰা হৈছে অবৈধভাৱে বালি কঢ়িওৱা 6খনকৈ বাহন 4খন ডাম্পাৰ এখন 6চকীয়া ট্ৰাক এখন বলেৰো পিকআপ ভান জব্দ কৰিছে চৰকাৰক কৰ ফাকিৰে শিল বালি সৰবৰাহৰ সময়তে জব্দ কৰা হৈছে বাহন কেইখন পৰ্বতজোৰাৰ খুৰাঘাটৰ বালি মহলত দীৰ্ঘদিনে চলি আহিছে সেই অবৈধ বেহা ধুবুৰীৰ হোলমাৰী বালি মহলতো দুষ্ট চক্ৰই চলাই আহিছে না অবৈধ বেহা দেখুৱাইছো আপোনালোকক সেই দৃশ্যটো এটা দুষ্ট চক্ৰই অবৈধ বেহা চলাই আহিছে আৰু এক অভিযান চলাই জব্দ কৰা হৈছে 6খনকৈ বাহন আমাৰ 17 নং ঘাইপথত এইটো ৰাস্তা দি তাৰ মানে অবৈধভাৱে মানে বালু ডাম্পাৰ দি লৈ গৈ আছিল তাৰ মানে হিটো আমি অভিযান চলাই মানে 6খন গাড়ী মানে জব্দ কৰা হল আমাৰ ডিএফও ছাৰৰ নিৰ্দেশৰ দ্বাৰাই মানে এটা সঠিক নথিপত্ৰ নাছিল ডিভিজন ফৰেষ্ট অফিচত কৰি সোমাইছে তো অফিচিয়েলি কি প্ৰচেছ আছে এইটো ছাৰেটো কৰিব অভিযানটো কণ্টিনিউটো আমি কৰিব নোৱাৰে মাজে মাজে কৰোঁ তেতিয়া ধৰা পাওঁ তেনেকৈ আমি জব্দ কৰি থওঁ জংগলতো যাব লাগে খালি একফালে ডিউটি কৰিলেতো নহ'ব আৰু মানুহো কম এইটো মহলটো দুটা মহলতো আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত